you so much. Yeah, thank you. Guys, gas collection complete. अभी चलते अपन नेक्स्ट भाड़ा की तरफ বাইদেউ এটা কথা সুধি লওঁ মই মানে ইউটিউবাৰ হয় ভিডিঅ' বনাওঁ ইউটিউবত আপোনাৰ পিক আপ এণ্ড ড্ৰপত মানে ৰেকৰ্ডিং কৰিছোঁ প্ৰব্লেমটো নহয় দিলে বঢ়িয়া ধন্যবাদ Otherwise, I cannot give interview. অ' ইণ্টাৰভিউ নালাগে মই ইণ্টাৰভিউ লোৱা মোৰ কেপাচিটিও নাই হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই আজি ওলাইছোঁ মানে তোমাৰ কি আজি ওলাইছোঁ ৰেপিড' মাৰবে ওলাই আছোঁ ডেইলি খালি আইছি নতুনকৈ বেগ যিটো নেকি মই অৰ্ডাৰ দি আছিল ফ্লিপকাৰ্টত আহোঁতে তিনিদিন নহয় চৰি 6 দিনমান লাগিল মানে এড্ৰেছটো অলপমান মিষ্টেক হৈ আছিল সেইকাৰণে খেলি মেলি লাগিল যিনক ফাইনেলি আহি পাইছি পুৰণা বেগটো মানে অলপ বেছি ডাঙৰ আছিল আৰু মোৰ মানে তোমাৰ স্কুলত পঢ়ি থকাৰে বেগ আছিল মই অলপ বস্তু গিলে কিনিব অলপ কনজুচি কৰোঁ চাৰ্ট তাৰ্ট গিলে কোনোবা যুগুৰে চাৰ্ট মই এটা টি চাৰ্ট কিনিবাক লাগি চিন্তা কৰোঁ কিন্তু পইচা যদি মোবাইল চোবাইলত খেদাব লগা হয়েই বৰবাদ কৰি দিওঁ খাৱা লগত খেদাব লাগলি বৰবাদ কিন্তু কাপোৰ কানি কিনিব লাগলি বিৰাট কনজুচি যি নহওক মানে লগা আছিল বস্তু সেইকাৰণে অৰ্ডাৰ দি দিছোঁ যি নহওক আজি পাইছি পুৰণা বেগটো ৰেষ্ট পাই গ'ল মানে অলপ নিব কষ্ট আছিল এইটো অলপ সৰু সেইটোত বেছি ডাঙৰ বেগ নালাগে না স্কুল বেগ আন কেম্বাৰ দেখি যি নহওক এতিয়া ওলাইছোঁ ফুল্লি মানে ৰেডি হৈ পেলাই ৰেপিড' মাৰবা আজি গোটেই ৰাতি মাৰিম কাৰণ ওলতে দেৰি হৈছে মানে চাওঁ কেইটা বজাক লাগি মাৰোঁ এতিয়া টাইম হৈছে 7:35 নাম্বাৰটো ৰিভিল হৈ গৈছিল সেইকাৰণে কাট লগাই দিছোঁ নাম্বাৰটো ৰিভিল হৈ গৈছে মানে হোৱাটছএপত তোমাৰ চেল্ফ নিজকে মেছেজ কৰিব পাৰি না তাতে মানে মোৰ নাম্বাৰটো ডাইৰেক্ট ছেভ নোহোৱাকৈ ওপৰতে হাইলাইট হৈ আছিল পাৰ্চনেল কল নাম্বাৰটো সেইকাৰণে মানে কাটটো লগাই দিছোঁ খেচাককৈ নহ'লে ধাৰাষাৰ কল আহিব সেইকাৰণে যি নহওক এতিয়া কৰি দিওঁ ৰেপিড' অন মেছেজ ক' কাৰ দিওঁ ইধাৰ গাইব ৰেপিড' ক' কাৰ দিওঁ এনেকৈ অন চাওঁ আজিৰ ইনকাম হৈছে 0 ৰেটিং গেছে কমি কাৰণ যোৱাকালি মই তোমাৰ মালিগাঁও ষ্টেচনত বহিছিলোঁ ধাপ ধুপ ভাড়া লাগে আৰু কেঞ্চেল হয় অট'মেটিক মানে কি খেলি আছিল ক'ব নোৱাৰোঁ আৰু এইফালে ৱেটটো অন কৰি দিওঁ একেলগে ইনকামটো হৈ যাক দুইফালে যোনটোত ভাড়া লাগে সেইটোতে যাম উবেৰ প্ৰ' কৰিবৰ কাৰণে বহুত লাগে বাপৰে বাদ দিয়ক অনলাইনটো হৈ লওঁ দিয়ক আজি কিমান ইনকাম হয় চাওঁ আজি হৈছে তোমাৰ ডে 9 মানে 100 দিন কাম কৰি পেলাই কাৰ কিনাৰ আজি হৈছে 9 নম্বৰটো দিন কালি হ'ব 10 নম্বৰটো দিন এনেকৈ যাই থাকিব আৰু লাহে লাহে যি নহওক মই এইগিলা আৰু হিচাপ কৰি লাভ নাই গাড়ী কিনাৰ ধৰি লওক প্ৰায় প্লেনিং হৈয়ে আছে মই মোৰ ফালৰ পৰা প্লেনিং কৰি আছোঁ কেনেকৈ কি মিলাব পাৰি মিলাই আছোঁ এতিয়া হয়তো 100 দিনৰ আগত আনিব পাৰোঁ অলৰেডি কৈছোঁ কথা যোৱা ভিডিঅ'ত এইটো ভিডিঅ'টো কৈ থ'লোঁ মানে হয়তো আগতীয়াকৈ আহিব পাৰে গাড়ী যদি ধৰি লওক মোক প্ৰয়োজন অনুভৱ কৰোঁ এখন গাড়ী লগালে বিক্ৰী কৰি দিম দি পেলাই পুটুককৈ আনিম আৰু বেছি টাইম নলগাওঁ ইয়াক এতিয়া ওলাওঁ পটাপট যাওঁ প্ৰথম ভাড়া লাগলি মটৰ ব্লগিঙত লগ পাইছোঁ ঠিক আছে গাইজ ফাইনেলি লাগিল মোৰ প্ৰথম ভাড়া ৰ'ব হেণ্ডেলডাল চিধা কৰি দিওঁ এয়া কাষ্টমাৰৰ নাম হৈছে ৰশ্মি আৰু আছে তোমাৰ কামাখ্যা মন্দিৰৰ ওপৰত কাৰণ মই আছোঁ কামাখ্যাৰ গেটত কামাখ্যা মন্দিৰৰ গেটত এইখন গেট চা ফকাচ ল'ব নাই আজি জুমকত দিলি ল'ব ৰ হেল্ল' হ'ল আছে ইয়াতে আছোঁ কামাখ্যা গেটত এতিয়া ভাড়া লাগছি ওপৰত যাব লাগিব তোমাৰ পিক আপ কৰিব এতিয়া বলক চিধা যাওঁ কাষ্টমাৰটো কিন্তু মজা এটা মহ চাইছোঁ নে হপা দেখা পাইছে না এই হপা মহ মানে যোৱাকালি নে পৰদিনা যে মিটিং কৰিছিল বোলে গুৱাহাটীৰ মহৰ হাতত ডাইৰেক্ট চুৰি থাকে কোন নাথাকে এইটো কথা বেয়া কামত দেই খালী জেগাখিনিত চিনক এতিয়া যাওঁ মই পিক আপ কৰোঁ আপোনালোকে মটৰ ব্লগিং চাওক কাষ্টমাৰটো মজা মাত কিন্তু একদম মানে চুইট বুলি ক'ব পাৰোঁ যে কথা মানে পইচা বেছিকৈ খুজিব মোৰ মনে নিগেল মই বস্তুটো অলপ মিলাই দিবা কিন্তু ইমান ধুনীয়া ব্যৱহাৰ মানে খুজিব ভালেই নালাগে জিৰাই দিব কথা নাই বাৰু যাব বোলে ৰুক্মিণী গাঁও 100 টকাৰ ওপৰতে বা মানুহ চিয়ৰ দূৰ আছে না যথেষ্ট ব্লগ পিক আপ কৰিব যাওঁ গাইছ মই কিন্তু এটা কথা সদায় ক'ব বিচাৰোঁ মানে তোমাৰ ধৰিলোঁ কামাখ্যা মন্দিৰত যেতিয়া উঠি যাব আপুনি কেতিয়াবা যদি বাইক চাইক লৈ যায় চাবচোন কিবা এটা পজিটিভ ভাইব লাগি যাই থাকে মানে কি বুলি ক'ম আৰু মন্দিৰত যোৱাৰ যোনটো মনটো পবিত্ৰ তাতে মই মাত্ৰ গা পা ধুয়ে আহিছোঁ বেছি দেৰি হোৱা নাই গা ধোৱা মানে সেই আৰু উঠি পিটি খানা পিনা বনোৱা পাতি যোগাৰ পাতি কৰোঁতে দেৰি হৈ গ'ল বজাৰ পাতি কৰিলোঁ আকৌ কৰোঁতে দেৰি হৈ গ'ল পাৰ্চেলো আহিল তাকো ল'লোঁ গা পা ধুই পেলাই এতিয়া আহিছোঁ কিন্তু বেয়া মানে ভাল লাগছে বিৰাট ভাল লাগছে ঠাণ্ডা ভাইব কিবা মনটো একদম ফূৰ্তি ভাৱ হৈ আছে এতিয়া চিনক পুৰা একদম ফাই যাই আছোঁ যিহেতু এছপিৰ পাৱাৰটো একদম পাৱাল 125 cc হ'ব পাৰে কিন্তু মোৰ ধৰি লওক 4 নম্বৰ গিয়াৰতো আৰামছে উঠি যাই আছে খালি এটা কোণা আছে ইয়াৰ পৰা যাই পেলাই তোমাৰ লেফ্ট চাইড এনেকুৱাকৈ ভাজ এটা আছে সেই ভাজটোত খালি গিয়াৰ কমাব লাগে 2 নম্বৰ লগাব লাগিব কাৰণ সেইখিনি জেগাত টাৰ্ণিং না চিধা ৰাস্তা হ'লে সেই এপটো উঠাই নিব পাৰি কিন্তু টাৰ্ণিং লগাব লাগিলে এনেই স্পীডটো কমাব লগা হৈ যায় কাৰণ সেইটো চাইডৰ পৰা গাড়ী আহে এই টাৰ্ণিংটো হয় না এইটোৱে এই টাৰ্ণিংটোত মই সদায় স্পীড কমাব লগা হয় চাচোন ডাইৰেক্ট ইয়াৰ পৰা এনেকৈও নহয় ডাইৰেক্ট এইফালেই এইয়া
ৱেবটো নাচাকে ডাইৰেক্ট এইয়া ইয়াতে যি 2 নম্বৰত আনব লগা হয় বাকী আৰু 4 নম্বৰ 5 নম্বৰত ফাই যাই থাকে পাহাৰ চাহাৰ বুলি কথা নাই আৰু মানে তোমাৰ গ্লেমাৰতকৈ যথেষ্ট পিক আপ আছে বাইকখনত মানে টৰ্কটো বেছি সেইকাৰণে ওপৰৰ পৰা নামি আছে ফাই মইতো ওপৰৰ পৰা হয়তো তোমাৰ চাবি অফ কৰি পেলাই আহিম নাই তেলটো বাচি যাব না ষ্টাৰ্ট নেটাকে আহি গেলি এনে হেডলাইট জ্বলে চাবি অন কৰলি চাবিটো অন কৰি দিম আৰু তেল কি কৰি দিওঁ ষ্টাৰ্ট নেটাকে গুচি আহিম বলক যাই পোৱা কাষ্টমাৰটোক পিক আপ কৰি লওঁ পিক আপ কৰা দেখে চব আপোনালোকক লাইভ মানে লাইভে আৰু কেমেৰাটো অফ কৰিম কিন্তু তাতে অন কৰি দিম হেলমেটত লাগিয়ে থাকিব গাইছ আহি পালো তোমাৰ কামাখ্যা মন্দিৰৰ ওপৰ এতিয়া বগালা মন্দিৰত যোৱা ৰাস্তা ইয়াতে নাই লোকেশ্যনত কিন্তু ওপৰত দেখাই আছে ওপৰত যাব লাগছোন একবাৰ যদি লোকেশ্যন ভুল হৈছে আকৌ ঘূৰি আহিম লগা হ'লি মানে তোমাৰ ইয়াৰ পৰা ৰাইট লৈ ফেলে চাফাৰী কিন্তু নতুনখন ভাল লাগে দে কিবা এটা লাগে একদম মাষ্টাৰ পিচ হান নাইস টু মিট ইউ এই বঢ়িয়া দিয়া ভাল হা তাকেতো নিবাই পিক আপ কৰিব আহিছো এই সুন্দৰ এতিয়া পঢ়া শুনা কি কৰি আছা হা লজত থাকা পঢ়া শুনা কমপ্লিট কি কৰিলি দেখাত সৰু সেইকাৰণে সুধিলি হা মোৰ এইটো দিয়াৰ সত্য বুলি আছে ইউটিউবাৰ দিয়া আহিছো পিক আপ কৰিব লগা আছে দে লগ পাম বলক গাইছ কাষ্টমাৰ আছে ওপৰত হাই এলটোৱে লওঁ নেকি এখন এলটোখন কিন্তু ভাল লাগে দেই হয় না চাকচোন আগত দেখি এখনত মডিফিকেশ্যন কিন্তু বাৱাল লাগব এলয় চেলয় লগাই দিম পুরো স্পয়লার লগাই দিম মানে এক্সট্রা বস্তুগিলা লগাই দিম একদম বাৱাল লুক আনি দিওঁ নেকি হ্যাঁ মোৰ মানে গাড়ী ডিজায়াৰখন ল'ব ইচ্ছা নাই কমাৰ্চিয়েলত ডিজায়াৰ ল'লি প্ৰাইভেটত ল'লি ভাল লাগে ভাড়া মাৰিবতো জিন্দগী ভৰ ইচ্ছা নাই না ভাড়া জিন্দগী ভৰ নামাৰো এনেকৈ বিজনেছে কৰিম বিজনেছ যদি কৰোঁ আৰু পইচা কেতিয়া মানে ডিজায়াৰত 9-10 লাখ টকা সোমোৱাটো মানে মোৰ মানে সেই লগা নাই আৰু কি বুলি ক'ম মানে ভেলিউ ফৰ মানি বুলি লগা নাই ফিল হোৱা নাই এই গাড়ী লাৰ্ণাৰে চালা ভাৰ্না চলে ভাৰ্নাৰে নহয় এলেণ্ট্ৰা হিউণ্ডাই এলেণ্ট্ৰা চলে আছে ভাৰ্না আনলুক সেইকাৰণে মানে নামটো চোৱা নাই মই নাগালেণ্ডৰ গাড়ী লাৰ্ণাৰ লাইচেঞ্চ লৈ পেলাই নাগালেণ্ডৰ পৰা অসম পাইছে কি হ'ব সেইটো কাৰণে দিগদাৰ গাড়ীত এল লেখা আছে লাৰ্ণাৰ আগে পিছে দুফালে এল তাকো টেপে দি ৰঙা কালাৰৰ ইমান টকাৰ গাড়ী কিনছে এটা ষ্টিকাৰ লগাই ল'ব পৰা নাই হা 50 টকা এটা দি পেলাই কাঞ্জুচি অন পিক বুলি যে কয় সেনেকুৱা কাঞ্জুচি লোনত লৈছে গাড়ী মোক লোনতে ল'ম কিন্তু এইগিলা কাঞ্জুচি নকৰোঁ বাৰু মোৰ লাইচেঞ্চ আছে লাৰ্ণাৰ কি দৰকাৰ ড্ৰাইভাৰে মই আগৰে বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ এতিয়া পিক আপ লোকেশ্যন পাবাই হ'ল আকৌ ভিডিঅ'টো কাট লগালে আকৌ অন কৰিবই হ'ব তথাপি বলক একো নাই দে মানে ৰিয়েল ফিলটো আপোনালোকে লওক আৰু মই ব্লগিং নকৰিলে মই মানুহটো কেনেকুৱাকৈ থাকোঁ এনেও বাৰু মই ব্লগিঙতহে বেছি ৰিয়েল মানে ৰিয়েল লাইফতকৈ ব্লগিঙত মানুহটো মই বেছি খোলা খুলি একদম ফুল্লি মানে অৰিজিনেল ভাৰ্চনটো খোলা খাই যায় মোৰ ব্লগিঙত মানে ব্লগিঙত এক্টিং কৰে বহুতোক দেখা পাইছোঁ স্ক্ৰিপ্ট কৰে স্ক্ৰিপ্টেড ভিডিঅ'গিলা বনায় মোৰ চালা স্ক্ৰিপ্ট বোলা বস্তুটো মোৰ দ্বাৰাই নহয়েই মই প্ৰমোচনে কৰা নাই গম পানা এটা তোমাৰ সেই গেমিং এপৰ প্ৰমোচন আছিল মিছাকৈ ঘণ্টা এসোপামান বকি দিব লাগে স্ক্ৰিপ্টেড মানে একদম মিঠাকৈ ক'ব লাগে তাত 2 দিন ট্ৰাই কৰিছোঁ কিন্তু ভিডিঅ'টো বনবা নৰলোঁ তাৰপিছত আৰু ওলাই নৰো দে তাৰপৰা আৰু মোক দুষাৰ কথা শুনিছে আৰু বোলে এইগিলা কণ্ট্ৰেক্ট কৰাৰ আগত ভাবি চাব লাগে মই বোলো ভাই মই নৰো দে মই যোৱা প্ৰমোট নকৰোঁ তেতিয়া আৰু মই ভাল হৈ দেখাইছোঁ আৰু কি কবি মা বগলা মন্দিৰ এই ইয়াতে আছে ক'ৰবাত কাষ্টমাৰ আপুনি বুকিং কৰিছিল নেকি ৰশ্মি বুলি আছে নাম নহয় না এৰাইভ মাৰি যাওঁ কাষ্টমাৰটোক ফোন মাৰি লওঁ ৰ'ব ৰশ্মি ইয়াতে দেখাততো নাই ৰ'ব দেই ফোন মাৰি লওঁ এক ছেকেণ্ড ৰেপিড' 93 396 হ'ব না 9393 দুবাৰ নাই নেটৱৰ্কো পোৱা নাই মোবাইলডাল কিবা হ'ল 9393 হৈছে ৰ'ব গাড়ীখন ঘূৰাই লওক ইমানেই গাড়ী হৈছে মানে কি কবি জ্বালা কালা গাইছ কাষ্টমাৰটো আহি পালাম মজাকৈ এতিয়া পিক আপ কৰোঁ ড্ৰপ কৰিব লাগে তোমাৰ 27 কিলোমিটাৰ
ইয়াতে হেলমেটটো আছে, পাৰিব নে উঠিব? আগত ল'বা নেকি? আগত ল'লে দিগদাৰ হয় মানে তোমাৰ এই ইয়াতে গ্লাছত ল'ব নোৱাৰি। অঁ সেনেকৈ লওক, উঠি লৈ পেলাই চিধা কৰি দিলে হ'ল। হেলমেট চিধা কৰি দিয়কচোন, কাৰোবাৰ তাত লাগি যাব আৰু গাই চাই। 26 কিলোমিটাৰ দেখাইছে। 10 কিলোমিটাৰ নহয় আপোনাৰ, হাইৱে হৈ ঘূৰি দেখাইছে। এনে তোমাৰ এনে তোমাৰ 15 কিলোমিটাৰ 16 কিলোমিটাৰত হৈ যায়, 10 কিলোমিটাৰে বাঢ়ি গেছি। বাৰু কথা নাই বলক। करके प्यार हमने कर गई आय हाय हाय। কি ধেমালি কৰি আছে ঠিক আপোনাৰ ইণ্টাৰনেট কাম কৰে নেকি নে বেংক চাৰ্ভাৰ? মোৰ এনেকৈ দেখাই আছে। এতিয়া তুমি 7:30 মানত থোৱা, মই পাই যাম ঘৰ। এই ৰ লাইনত থাকা। নম্বৰ দিয়া, মই বাবলুৰ পৰা দি আছোঁ। হা এই দোকানখনৰ পৰা দি আছোঁ। যাম নেকি তালৈকে? ৰ'ব গাইজ, কাষ্টমাৰ কৰি দিলোঁ ড্ৰপ, কিন্তু কাষ্টমাৰৰ তোমাৰ সেই বেংক চাৰ্ভাৰৰ ইছ্যু চলি আছে। মোৰ ইফালে ইণ্টাৰনেটৰ প্ৰব্লেম, আইফোনটোৰ পৰা মই হটস্পট দিয়া আছে। মোবাইলডাল কি হৈছে ক'ব পৰা নাই, নে OnePlus চেঞ্জে কৰিব লগা হৈছে। আৰু পইচা দেখাইছে তোমাৰ 167 এক্সপ'জ আছে, এইটো চাওক। আৰু দোকানটো বোলে পইচা দেই, দোকানক লাগি যাওঁ বোলা। কাষ্টমাৰ আগে আগে, মই পিছে পিছে। ना ना करके प्यार हमें कर गई বুঝুন ভাল না খবর? ভাল না খবর? কে আপি মেসেজ করছে নাকি? আপি মেসেজ কৰিছে 200 টকা দিলে অনলাইন মাৰি দিম আপোনাক। মোৰ চাৰ্ভাৰ চলি আছে চাগে, চেক কৰোঁ এবাৰ। ৰ'ব, চেঞ্জটো চেঞ্জে দি দিয়ক, সেইটো অলপ ইজি হয়। বেংকৰো আজিকালি বেলেগ নাটক চলি থকা হৈছে, কেতিয়া চাৰ্ভাৰ ডাউন হয় পাত্তাই নাপায়। দিয়া, থেংক ইউ। गाइस, कैश कलेक्शन कंप्लीट। अभी चलते अपन नेक्स्ट भाड़ा की तरफ। বাইদেউ এটা কথা সুধি লওঁ, মই মানে ইউটিউবাৰ হয়, ভিডিঅ' বনাওঁ ইউটিউবত। আপোনাৰ পিক আপ এণ্ড ড্ৰপত মানে ৰেকৰ্ডিং কৰিছোঁ, প্ৰব্লেমটো নহয় দিলে? বঢ়িয়া, ধন্যবাদ। ইণ্টাৰভিউ নালাগে, মই ইণ্টাৰভিউ লোৱা মোৰ কেপাচিটিও নাই। ডেইলি ব্লগ যি চলি থাকে এইটোৱে আৰু। দিয়া, থেংক ইউ। নিশ্চয়। দিয়াৰ সত্য বুলি আছে। দিয়াৰ সত্য লিখা আছে এইটোৱে। দিয়া দিয়া গাইছ, ৰ'ব 1 ছেকেণ্ড, মই ৰাইডটো কমপ্লিটে কৰা নাই। পইচাটো আগত ল'লোঁ, পাহৰিলোঁ। বাদ দি, পইচা বাৰু মোৰ লগতে আছে, য'তে আছে যোনটো পকেটত আছে। এতিয়া তোমাৰ সেই কৰোঁ, 1 ছেকেণ্ড ৰখি দিয়া। ৰাইডটো কমপ্লিট, 167 কেছ কালেকশ্যন কমপ্লিট। কালেক্ট কেছ 5 ষ্টাৰ, কাষ্টমাৰ মজা। প্ৰথম ভাড়া 167, মই 144 পালোঁ। কিয় কাটা কুটো কৰতা হে বে? ভাড়া লাগছে 0.4 কিলোমিটাৰ 0.4 কিলোমিটাৰ। ইমান খাটা ভাড়া একচেপ্ট কৰোঁ নে নকৰোঁ? কৰোঁ দেই, 20 টকাটো পাম না ওচৰতে, যদি আৰু অফচাইড নহয় আৰু। নহয় দেই, ওচৰতে 450 মিটাৰ দূৰত আছে কাষ্টমাৰ। বলক পিক আপ কৰি ড্ৰপটো কৰি লওঁ, 20 টকাটো কালেক্ট কৰি লওঁ, চিগাৰেট খাব পইচা ওলাই যাব। গাইজ, কাষ্টমাৰ লোকেশ্যন আহি পালোঁ বিষ্ণুপথ ভাইলেন 4, কিন্তু খেচৰা কাষ্টমাৰ ঘণ্টা। কাষ্টমাৰৰ নাম হৈছে নয়না, না ফোন উঠোৱে না মানুহ আছে ইয়াতে ওচৰত। চাওঁ মানুহ গৰু একো নাই। আপি বাদ দিয়া, এটা হিজৰাও দেখা নাই ইয়াতে মই। দেখ বাদ দিয়ক, ৰাইডটো কৰি দিয়ক কেঞ্চেল। টাইম বৰবাদ কৰি থাকি লাভ নাই।
unable to reach customer. Okay, cancel ride. Cancellation complete. এতিয়া আৰু নেক্সট ভাড়া ক'ত লাগে চাওঁ, ভাল ভাড়া লাগলি যাম, নহ'লে বহি থাকিম লগা হ'লে। আগত দোকান আছে, ধূপ জ্বলা কৰি যাই পেলাই ব'লক। গাইজ খোৱা লোৱা কাম হৈ গ'ল কমপ্লিট। এতিয়া ভাড়া এটা লাগছে তোমাৰ, এই চাচোন কাষ্টমাৰৰ নাম হৈছে পূজা হাৰামজাদি। এতিয়া দেখাই নেদে চাল্লা। মই এটা 15 মিনিটমান ৰখিলোঁ। এইটো তোমাৰ হৈছে কি কয় কমাৰ্চ পইণ্ট পে ৰাজগড় ৰোড, ৰাজগড় লিংক ৰোড। পূজা এতিয়া ক'ত আছে, মই লোকেশ্যনতে আছোঁ চাচোন। এই কেঞ্চেল কৰি দিলে চাওঁ, এই হাৰামি আপিকেইটা। এৰে আগৰ আপিটো মোৰ মানে বেইমানি কৰিছে মোৰ লগত, এইবাৰ এইটো বেইমানি, এইটো নুনমাতি নাযাওঁ। কেঞ্চেলেশ্যন ফিজ 5 টকা পালোঁ বাৰু। ফাল্টুমি কৰি থাকে ভাল আপিকেইটা দেই, মানে আপা জীৱন বৰবাদ কৰা দি নহয় আৰু ৰেপিড' ৰাইডাৰৰো জীৱন বৰবাদ কৰিব এতিয়া আপি মহাই। বিদ্যা কৈছোঁ, এই দুটা আপি বেগটো বেগ এনেকুৱা নাটকখন কৰিলে। নুনমাতিৰে ভাড়া লাগছে, আকৌ নাযাওঁ। এতিয়া ক'ৰবাত বহিম মই একদম, কাই আৰু ইমান ভাড়া মাৰিছে বহিকে। আপিৰ ভাড়া লাগলি এইবাৰ কেঞ্চেল কৰি দিম, মই নাযাওঁৱেই। জ্বালা কালা পাই গৈছোঁ। দেখ ভাড়া আৰু লাগক, আপা চলি লাগলি যাম এইবাৰ, আপিৰ নাযাওঁৱেই। গাইজ ফাইনেলি এটা ভাড়া লাগছে, যিটো নেকি পাৰ্চেলৰ ভাড়া। এতিয়া আহি পাইছোঁ তোমাৰ জোৰত তিনিআলি পিক আপ কৰিবৰ কাৰণে। কাষ্টমাৰ আছে বোলে বেক চাইডে মাত দিছি। এতিয়া আকৌ ঘূৰাই যাই আছোঁ, এই গলি এটাত সোমাই আছিলোঁ জোৰত তিনিআলিৰে। ওচৰত লাগা লাগি গলি বাইলেনটোৰ নাম বা কি চোৱা নাই। এইজন কাষ্টমাৰ দেখা পাইছেনে? চলো এই বঢ়িয়া। অ' টি পিটো 0602 পে'মেণ্টটো ইয়াতে কালেক্ট কৰিব দিছে। 0602 অনলাইন দিব ন? অনলাইন সেইটো ড্ৰপ লোকেশ্যনৰ নম্বৰটো দিছেনে ইয়াতে? দিয়া আছে। দি আছে ন? হয়। 6.7 কিলোমিটাৰ আছে ন? দিয়ক, থেংক ইউ। बोलो गाइस तुम्हार पार्सल पिकअप हो गल। अभी अपन को सीधा ड्रॉप करने जाना है 6.7 किलोमीटर। बेसी दिन नहीं कि 6.7 किलोमीटर 100 टका पैसा और की लगे ना कि 100 रुपये ये गल अकाउंट चाओ। पार्सेल कितना সেইকাৰণে ভাল। আৰু এনেকুৱা পাৰ্চেল থাকিলে তোমাৰ কাষ্টমাৰো লৈ যাব পাৰি ইচ্ছা কৰিলে। এতিয়া মই ধৰিলোঁ পাঞ্জাবাৰী চাইডে যাব লাগে, পাঞ্জাবাৰী চাইডৰ কাষ্টমাৰ পালি লৈ যাব পাৰোঁ। কাৰণ এইটো থাকিলে আকৌ ডিষ্টাৰ্ব নাই না, কাষ্টমাৰটো বহাই লৈ গুচি যাব পাৰি। পাঞ্জাবাৰী যাব নালাগে, এইখিনিতে VIP ৰোডত পাঞ্জাবাৰী এনেই দেখাইছিল। সেইকাৰণে ভাবিছোঁ 6.6 কিলোমিটাৰটো পাঞ্জাবাৰী গ'লে অলপ বেছি হৈ যায় না। বহুত বেছি নহয়, ধৰি লওক 8 কিলোমিটাৰ ওচৰা-ওচৰি হ'লো ইয়াৰ পে। ধৰি লওক 1.5 কিলোমিটাৰমান বাঢ়ি যায়, কিন্তু কম হোৱাৰ কাৰণে ভাল লাগছে বাৰু। ওচৰতে টেনশ্যন নাই। এতিয়া পটাপট যাওঁ, পাৰ্চেলটো ড্ৰপ কৰোঁ। বৰ্তমান আছোঁ তোমাৰ জু ৰোডৰ ফ্লাইঅভাৰৰ তলত, ওপৰত এখন ফ্লাইঅভাৰ, তলত মই, মোৰ আগত XUV 300। XUV 300 মোৰ লগত চলি এটা কি কয় জানা, XUV 300 300 চিচিৰ গাড়ী মাত্ৰ। মানে এলটো 800ত যেনেকৈ 800 চিচি আছিল, ঠিক সেনেকুৱাকৈ মিলাইছিল আৰু। গাইজ ৰেপিডৰ পাৰ্চেল কৰি দিলোঁ ড্ৰপ, পইচা 100 টকা। কিন্তু এটা ভাল, পাৰ্চেলত 1 টকাও নাকাটে ৰেপিডৰ। আৰু ইফালে লৈ লৈছোঁ চাহ, গাখীৰ চাহ গৰম গৰম, তোমাৰ আলুৰ চপ। আলুটো কিন্তু একদম ৰ কালাৰ আছে, মানে এক্সট্ৰা ৰঙা চঙা দেখা নাই, ঠাণ্ডা। আৰু ইফালে চিঙৰা সৰু হৈছে, এই দুটা টেষ্টি এভাৰেজ। মানে মছলা সোৱাদ নাই আৰু ৰ সোৱাদ। লগত চিংৰা আৰু আলুৰ চপ, কেনে এটা ফিলিংছ। আৰু বেগটো কিন্তু কিবা এটা ভাল লাগে দেই। 294 নেকি, বেছি দামো নহয়। যদি আপোনালোকক লাগে মই তোমাৰ টেক কৰি দিম দিয়া, এইটো মই কমিশ্যন পাম 1% 2% কিবা দিয়ে। যদি নিলেও কথা নাই, মই টেক কৰি দি আছোঁ। যদি লাগে লৈ ল'বি, মজা বেগ। 300 টকাৰ ভিতৰত একে ভাল বেগ নাই। দোকান কিনবা গ'লে দেখা দেখি 500 ল'বই। গৰম যাক চিংৰাইত চাহ খাই লওঁ, গৈ পেলাই ভাল লাগিলে লগ পাইছোঁ। অনলাইন হৈ আছোঁ, ভাল ভাড়া লাগিলে একচেপ্ট কৰিম। গাইজ এটা তোমাৰ পাৰ্চেল আছিল উবেৰত, তেনেকৈ এই মাত্ৰ ড্ৰপ কৰিলোঁ। আৰু ৰেপিডত এটা পাৰ্চেল আছে, এই চাওঁ ৰেপিডৰ এটা লাগি আছে। কাষ্টমাৰৰ নাম হৈছে তোমাৰ নীতিশ দত্ত। যাব লাগে ক'তেই ইফালে 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 6 মাইল আৰু 6 মাইল ওচৰতে অলপ ড্ৰপ কৰি আহোঁ। গাইজ দুটা পাৰ্চেল কৰি দিলোঁ ডেলিভাৰ। মানে কথাটো হৈছে কি জানানা,
মোৰ এটা ভাড়া লাগছিল তোমাৰ প্ৰথম পাৰ্চেল এটা লাগিল তোমাৰ ৰেহাবাৰীত লাগি হা ৰেহাবাৰীৰ পাৰ্চেলটো ড্ৰপ কৰিলোঁ তোমাৰ এই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কাষতেই তাৰ ড্ৰপ কৰিলোঁ তাৰপৰা আৰু এটা পাৰ্চেল লাগিল মেডিচিন সেইটো লৈ আহিলোঁ তোমাৰ এ বি চিক লাগি আহি থাকোঁতে তোমাৰ লাচিত নগৰ সেইখিনিত আৰু এটা উবেৰত লাগি গ'ল মানে ৰেপিডত লৈ তাকো চৰি উবেৰত লৈছিলোঁ তোমাৰ লাচিত নগৰ নহয় এ বি চিতটো তাৰপৰা তোমাৰ ৰেপিডত লাগি গ'ল এই লাচিত নগৰৰ পৰাই মানে জাষ্ট উলুবাৰী ফ্লাইভাৰখন ঘুৰছোঁ সেইখিনিতে লাগি গৈছে সেইটো ড্ৰপ কৰিব লাগিছিল তোমাৰ তাতেই 6 মাইলত অলপ দুটো একচেপ্ট কৰি লওঁ এটা অলৰেডি লৈছোঁৱে তাত লাচিত নগৰৰ পৰা এইটো পিক আপ কৰি লৈছোঁ লৈ পেলাই এটা ড্ৰপ কৰিছোঁ এ বি চিত ড্ৰপ কৰি পেলাই নেক্সট আকৌ এটা ড্ৰপ কৰিছোঁ একেলগে ইয়াৰ পৰা পালোঁ 150 টকা তাৰপৰা পাইছোঁ 60 টকা 210 টকা হৈ গৈছে কালেকশ্যন এটা ৰাস্তাতে ক'ৰবাত ধৰি লওঁ 8 কিলোমিটাৰমান আছোঁ টোটেল 8 কিলোমিটাৰত মোৰ 210 টকা হৈ গৈছে মানে পাৰ্চেলত লাভ হৈ আছে সেইকাৰণে বোলো দুটা পাৰ্চেল বুকিং কৰোঁ ডাইপাৰ তাকে কিন্তু পেম্পাৰ্ছ ডাইপাৰে এইটো দুফালে তোমাৰ বান্ধি দিছে দুটা টোপলা প্ৰায় চাগে 50টামান ডাইপাৰ আছিল একেলগে ডেলিভাৰ কৰিছোঁ চৌজান নাই টেনশ্যন নাই কেনে হেণ্ডেল তাৰা লৈছোঁ একো টেনশ্যন নোহোৱাকৈ এতিয়া বৰ্তমান তোমাৰ মই ৰেপিডত ইনকাম কৰিলোঁ 340 আৰু উবেৰত ইনকাম কৰিলোঁ মই 207 207 200 300 400 3 টকাটো 300 400 500 540 600 মান টকা ইনকাম কৰিলোঁ আৰু বৰ্তমান অফিচিয়েলি আনঅফিচিয়েলি ধৰি লওক 700 800 মান আছে একেবাৰে এতিয়া আৰু ভাড়া লাগে নেকি চাওঁ বৰ্তমান আছোঁ 6 মাইলত ভাড়া লাগিলে দেখাই আছোঁ গাইজ ভাড়া বহুত গীতা মাৰছোঁ ভিডিঅ' কৰি থকা নাই আৰু বেছিকৈ বৰ্তমান আছোঁ তোমাৰ আৰাবাৰীত দিছ ইজ দ্য চিগনেল ভিউটো দেখা পাইছে না মোচন ব্লাৰটো কিয় হৈ আছে ইমান মোচন ব্লাৰটো ষ্টেবিলাইজেশ্যনটো মানে ধৰি লওক মোচন ব্লাৰ হৈ আছে 4K 60 ফps ৰেকৰ্ডিং কৰা আছে হ'লেও কথা নাই বাৰু বৰ্তমান তোমাৰ হৈছে টাইম 12:36 1 2 3 6 1 2 3 4 হ'ব লাগিছিল বাৰু 2 মিনিট আগবাঢ়ি গ'ল মানে সেই আৰু জানি বুজি কোৱা নাই মানে চাৱা নাই কিন্তু ৰেণ্ডমলি আৰু বাকী ইনকাম ক'ত কিমান কৰিলোঁ সেইটো দেখা দিওঁ উবেৰত মাৰছোঁ মই 207 টকা 207 কেলকুলেটাৰত মাৰা 207 প্লাছ তাৰপিছত তোমাৰ ৰেপিড' তোমাৰ টুডে আৰ্নিং অল অৰ্ডাৰ্ছ 10 তাৰিখ 594 টকা 594 801 টকা তোমাৰ অনলাইন অফিচিয়েলি হৈছে আৰু অফলাইনত ক'ব গ'লে মোৰ 1100-1200 মান টকা হৈছিল মানে 300-400 মান টকা এক্সট্ৰা পাইছোঁ মানে এই আৰু বহুতে মিলি দিছে আৰু ধৰিলোঁ মিলি অলপ খুজিছোঁ ৰাতি অহাত আৰু পাৰ্চেলো পইচাগিলা বেছিকৈ দিছে সেইকাৰণে পাৰ্চেল ডেলিভাৰ কৰোঁতে 100 টকা 100 জেগাত 150 দিছে 170 দিছে এনেকুৱা এনেকৈ মিলি ধৰি লওক 1000 টকা এটা ধৰ আৰু গোটাগুটি 1000 টকা টাৰ্গেটটো ফিল আপ হৈছে দিনক আজি আছিল তোমাৰ 9 নম্বৰ দিন 9 নম্বৰ আছিল না আজি হৈছে ডে 9 আৰু অলৰেডি মই এই কথাটো ৰিভিল কৰিছিলোঁ চেলেঞ্জৰ বোলে হয়তো আগতীয়াকৈ গাড়ী আহিব পাৰে সেই আৰু অলপমান ধৰিলোঁ মই বেলেগকৈ টাৰ্গেটটো কৰিছোঁ মই আগতে যেনেকৈ কৰিছিলোঁ সেইটো মানে ধৰিলোঁ চিম্পলি কৰিলে মোক 100 দিন লগা আছিল এতিয়া মোৰ ঘৰৰ ফালৰ পৰা ধৰিলোঁ মাদাৰে অলপ কৈ আছে কি ধৰিলোঁ ইমান জোৰ দিয়াতকৈ কিবা এটা ব্যৱস্থা কৰি পেলাই ধৰিলোঁ সেই আৰু আগতীয়াকৈ ল' লগা হ'লে এনেকৈ গাড়ী চলি থাকিব নালাগে ইমান অলপ মাকে অলপ চিন্তা কৰে না আমাৰ মাদাৰতকৈ বেছি চিন্তা কৰে অলপ মোৰ কথা ভাল লাগে সেইকাৰণে ভাবছোঁ কি অলপমান লোনৰ কাৰণে মই চাই আছোঁ ভাবি আছোঁ লোনৰ প্লেনিং যদি লোন হয় তেতিয়াহ'লে মই গাড়ীখন সোনকালে কিনিম এনেও ধৰি লওক এখন হ'লেও ভাড়া মাৰিবই লাগিব সেইখন দি মই ভাড়া মাৰাৰে টাৰ্গেট কৰিছোঁ মই বহাই থৈ পেলাই বা আকৌতো চখ মাৰি নুঘূৰোঁ গোটেই কাম কৰিবৰ কাৰণে যিহেতু ল'ম আগতীয়াকৈ ল'লে লছ নাই না নাই গতিকে মাথা মাৰি এনেও লোনতে ল'ব লাগিব ফুল কেছত ল'ব পৰা দম নাই গতিকে লোনত ল'লি লোনটো যদি হৈয়ে যায় আগতীয়াকৈ এখন গাড়ীৰ লোনটো উঠাই দিম বা উঠালেও নুঠালেও কথা নাই বাৰু ইমান ফৰক নপৰে কিন্তু যদি পাৰোঁ উঠাই দিম তেতিয়াহ'লে তোমাৰ কাৰখনৰ লোন মাৰি থাকিম নে কি আৰু যদি এখন উঠাব নোৱাৰোঁ তথাপি দুখনো মাৰিম অলপ কষ্ট হ'ব কিন্তু মাৰিবতো পাৰিম না কিমান EMI হ'ব 20,000 ওপৰত এনেও নাযায় দুটা মিলি এমপকেটটো মই চাফাই কৰি দিম এইটো মাহৰ লাষ্টত বা নেক্সট মাহৰ ফাৰ্ষ্টত লাগি নাই এমপকেট চাফা কৰি দিয়াৰ পিছত টেনশ্যন নাই এমপকেট লোন আৰু মই আপোনালোক মানে কথা ক'লা খুলি গৈছোঁ কোনো বদ্ধে ভুলতো মানে এই লোন এপ্লিকেশ্যনৰ পৰা লোন নল'ব যদি চিভিল স্ক'ৰ ভাল লাগে সঁচা কৈছোঁ মই টাইম টু টাইম পে'মেণ্ট কৰোঁ লোনত তথাপিও মানে তোমাৰ চিভিল স্ক'ৰটো মাৰে মই তোমাৰ এই 2 দিন আগত চেক কৰিছিলোঁ মই পাগলা আহিছোঁ মই অলপ টাইম টু টাইম পে'মেণ্ট কৰা আছে তথাপিও সেই হৈছে মানে একদিন যদি আগতো পে'মেণ্ট কৰিছে না সেইটোতো চিভিল স্ক'ৰ ডাউন নকৰে এমপকেটে সেইকাৰণে মোৰ ফালৰ পৰা এটা পাৰ্চনেল ৰিকমেণ্ডেশ্যন যদি ধৰি লোন একদম নল'লি নহয় এমপকেট লোন মোৰতো এতিয়া লিমিট 7,000 মান আছে বা মানি বিহুত আছে বা ধৰি লওক তোমাৰ এই কি বুলি কয় এইটো 8 আছে ট্ৰু বেলেঞ্চ নে কি বুলি ট্ৰু বেলেঞ্চত আছে গতিকে সেনেকৈ লিমিট আছে বহুততে কিন্তু মই আৰু ক'তো লোন নলওঁ এপ্লিকেশ্যন য'ত লোন ল'ম ডাঙৰ ল'ম আৰু পৰাপক্ষত সৰু লোনগিলা এভইড কৰিম
যাতে চিভিল স্ক'ৰটো মানে অলপ বনি যায় ভৱিষ্যতক লাগি লোন পাবৰ কাৰণে চিন্তা কৰিব লগা নহয় এতিয়া চিভিল স্ক'ৰটো কমাৰ কাৰণে মোৰ অলপ চিন্তা হৈছে লোন দিবনে নাই সেইটো কাৰণে নিদিলেও বাৰু বেকআপ অপশ্যন আছে টেনশ্যন নাই কিন্তু হ'লেও আৰু কৈছোঁ মোৰ ফালতে মোৰ যেনেকৈ অলপমান পস্তাইছোঁ মই লোন লৈ পেলাই এম্পকৰত সেইকাৰণে যিহেতু ইণ্টাৰেষ্টটো দিয়া যায় 30% ওপৰতে গতিকে আৰু কিয়নো ল'ব লাগে সেইটোৱে আৰু যদি নল'লি নহয় আপোনালোকে নল'ব মই লৈছোঁ এতিয়া লোন ক্ল'জ কৰি দিম খতম আৰু নেক্সট টাইম নলয় ইয়াত দিলে খুচ কেতিয়াবা একদম ইমাৰ্জেঞ্চি যদি চলিবৰ উপায় নাই তেতিয়া বেলেগ কথা সেনেকুৱা দিন নাহে চেষ্টা কৰিম নহতো ইয়াক ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ আৰু ৰুমত যাই পেলাই ভিডিঅ' নকৰোঁ বৰ্তমান মানে ৰুমৰ ফালে যাই আছোঁ এটা ভাড়া লাগিছিল জালুকবাৰীৰ পৰা তোমাৰ চিজুবাৰী যাব লাগে 170 টকা দেখাইছিল মই কৈছোঁ দাদা বহুত ৰাতি হৈছে 300 টকা দি যদি যাম নহ'লে নাযাওঁ 250 টকা দিম বুলি কৈছিল তথাপিও নগ'লোঁ মানে যাব ইচ্ছা নাই 300 টকা দিলেও হয়তো কেঞ্চেল কৰিলোঁ এনেকুৱা সেইকাৰণে যি নহওক আৰু বেছি নবকো পটাপট যাওঁ ৰুমত ঘুমাই থাকিম টাটা বাই বাই গুড নাইট মই লগ পাই আছোঁ কালি 11টা 11 মানে 11টা বাজি 11 মিনিটত ভিডিঅ' পাব্লিক কৰা কৰিম নে কি কয় গাইছ এটা ফিক্স টাইম ধৰি দিওঁ দি নহ'লে মানে বহুতে গম নাপায় না কোনটো টাইমত ভিডিঅ' আহিব এতিয়া 11টা ধৰি ল'ম সেইটো টাইমতে ডেইলি আপলোড কৰিম অ'কে আপোনালোকৰ টাইমটো কেনেকুৱা লাগিছে ক'ব আৰু যদি টাইমটো চেঞ্জ কৰিব লাগে সেইটো কমেণ্ট কৰিব মই বাৰু ভাবি চাম চেঞ্জ কৰিলে ভাল হয় বেয়া হয় এইটো দিয়া বাই বাই গুড নাইট